ভেজাল ঔষধৰ বিষয়ে বাৰু আপুনি জ্ঞাতনে? সঠিক কোম্পানীৰ পেকেটত যদি ভুৱা ঔষধ কোনোৱে আমাক ব্যৱহাৰ কৰাইছে তাৰ পৰিণতি কি হ'ব পাৰে? যদি পগলা কুকুৰে কামোৰাৰ পিছত লোৱা ভেকচিনটো ভেজাল হয় অথবা ইমাৰ্জেঞ্চিত লোৱা ঔষধটোৱে বিষক্ৰিয়া কৰে তেতিয়াহ'লে কি হ'ব আপোনাৰ মোৰ? আপুনি মই কল্পনা কৰিব নোৱাৰা স্কেম চলি আছে বকৰ চন্তলিত। নমস্কাৰ, আপোনালোকে চাই আছে লুইতপৰীয়া ভইচ। মই বিতুপন ৰাজবংশীয়ে লৈ আহিছোঁ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ। বকো ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈ আজি পুনৰ চৰ্চাত। এখন কলা সাম্ৰাজ্যৰ অধিপতিক হাতে লোতে ধৰিবলৈ সক্ষম জানকিশোৰ গগৈ আৰু তেওঁৰ আৰক্ষীৰ দল। গোপন সূত্ৰ পম খেদি কামৰূপ জিলাৰ বকৰ সোণতলীত আৰক্ষীয়ে চলাইছে এক বৃহৎ অভিযান। এটা সাধাৰণ বাসগৃহৰ ভিতৰতে চলি আছিল এখন ভয়ংকৰ কলা সাম্ৰাজ্য। অবৈধ ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ এক বৃহৎ কাৰখানা। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জাহিদুল হক তালুকদাৰ নামৰ এজন ব্যক্তিক। বকো ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত সোণতলী চমুৰি আৰু মন্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক লৈ গঠন কৰা এটা দলে যোৱা 28 চনত সোণতলীৰ ৩ নং দক্ষিণ ৰাঙাপানীত জাহিদুল হক তালুকদাৰৰ বাসগৃহত এই অতৰ্কিত অভিযান চলাইছিল। ঘৰটোৰ ভিতৰত আৰক্ষীয়ে দেখি হতবাক হৈ পৰে। উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ঔষধ, ফাৰ্মাচিউটিকেল কেঁচামাল, খালী কেপচুল, ক্ৰীমৰ টিউব আৰু পেকেজিঙৰ সামগ্ৰী। কেৱল সেয়াই নহয়, প্ৰায় 13,57,000 টকাৰ মূল্যৰ 12টাকৈ ঔষধ প্ৰস্তুত কৰা মেচিন জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰতে আছে কেপচুল ফিলিং, টেবলেট পাঞ্চিং আৰু টিউব ফিলিঙৰ দৰে অত্যাধুনিক মেচিন। যিহেতু সমগ্ৰ বিষয়টো ঔষধ আৰু প্ৰসাধন আইন 1940ৰ অধীনত পৰে, সেয়ে লগে লগে কামৰূপ জিলাৰ ড্ৰাগছ পৰিদৰ্শকক খবৰ দিয়া হয়। আজি ড্ৰাগছ পৰিদৰ্শকৰ দলে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ কাৰখানাটো পৰীক্ষা কৰে। অভিযুক্ত জাহিদুল হক তালুকদাৰে আৰক্ষী বা পৰিদৰ্শকৰ আগত কোনো ধৰণৰ বৈধ অনুজ্ঞাপত্ৰ, GST, ইনভইচ বা নথিপত্ৰ দেখুৱাবলৈ সক্ষম নহল। লগে লগে ড্ৰাগছ পৰিদৰ্শকে সকলো সামগ্ৰী জব্দ কৰাৰ লগতে গধুৰ মেচিনসমূহ থকা কোঠাকেইটা চিল কৰে। বৰ্তমান ড্ৰাগছ পৰিদৰ্শকৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে। এই অবৈধ ব্যৱসায়ৰ আঁৰত আৰু কোন কোন জড়িত আছে, এই জাল ঔষধসমূহ কলৈ যোগান ধৰা হৈছিল, এই সকলোবোৰ তথ্য পোহৰলৈ আনিবলৈ আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে তদন্ত। কালি আমি একচুৱেলি এটা গোপন সূত্ৰৰে খবৰ পাইছোঁ যে চন্তলীৰ দক্ষিণ ৰঙাপানী 3 নম্বৰ দক্ষিণ ৰঙাপানীৰ গাঁৱত এজন ব্যক্তিয়ে ইলিগেলি বহুত দৰৱ মেনুফেকচাৰ কৰে বা ষ্ট'ৰ কৰে, এনেকুৱা খবৰ পালোঁ। তো সেই সূত্ৰে আমি আমাৰ IC চন্তলী, মই IC মন্দিৰা, IC চমৰীয়া গোটেই টিম বনাই আমি তাত যেতিয়া ৰেড মাৰোঁ, আমি দেখোঁ যে তাত অসংখ্য মেনুফেকচাৰিং ইকুইপমেণ্ট আছে, যিটো মেডিচাইন হ'ব পাৰে, কছমেটিক্স মেনুফেকচাৰিং, গোটেইখিনি মেনুফেকচাৰ কৰে। তাৰ ওপৰতে বহুত দৰৱ, এমটি কেপচিউল, এলুমিনিয়াম ফইল, তেনেকুৱা বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড বস্তুখিনি আমি পালোঁ। তাৰপিছত কিছুমান বস্তু আমি চিজ কৰিলোঁ আৰু কিছুমান বস্তু আমি একচুৱেলি ক'ব নোৱাৰোঁ যে এইখিনি কি কামত ইউজ হয়। তো সেইকাৰণে আমি ড্ৰাগ ইনস্পেক্টৰ কামৰূপক এখন ৰিকুৱেশ্যন দিলোঁ। তো সেই মৰ্মে তেওঁলোকে আজি আহি পিনে তেওঁলোকে গোটেইখিনি ভালদৰে চাই পিনে তেওঁলোকে দেখিলে যে গোটেইখিনি 12টামান টোটেল ডাঙৰ ডাঙৰ মেচিন আছে। আৰু যেতিয়া যিজন একিউজ হয় তেওঁক যেতিয়া সুধিছে, তেখেতে ক'ব পৰা নাই যে তেখেতে একো ডকুমেণ্টছ দিব পৰা নাই, তেখেতৰ লাইচেঞ্চ নাই মেনুফেকচাৰিং কৰা, তেখেতে ষ্ট'ৰ কৰা, একোৰে লাইচেঞ্চ নাই, একো GST নাই, একো তেওঁ ডকুমেণ্টছ শ্ব'য়ে কৰিব পৰা নাই তেখেতে। তো সেইটোতে তাৰপিছত বাকী ড্ৰাগ ইনস্পেক্টৰে গোটেইখিনি অন দ্য স্পট চিজ কৰে উইটনেছৰ ফ্ৰণ্টত, আৰু বাকী যিখিনি ইমুভেবল মেচিন, ডাঙৰ ডাঙৰ মেচিনাৰী তেওঁলোকে তাতে চিল কৰি, প্ৰশাসনৰ ব্যক্তিয়ে চিল কৰি থৈ আহে। তেওঁলোকে এটা হৈছে কিবা একচুৱেলি ক'ব পৰা নাই, এইটো কি বহুত ধৰণৰ দৰৱ আনিছে তেওঁলোকে। ওপৰ পেকেজিংটো আছে, ওপৰ পেকেজিংটো এতিয়া তেওঁলোকে হয়তো সেই কোম্পানীৰ নহ'বও পাৰে,
হয়তো সেই ভিতৰত বেলেগ বস্তুও ভৰাব পাৰে। তো এইটো ক'ব পৰা নাই মানে। আৰু একচুৱেলি মানে তো কি কামত ব্যৱহাৰ কৰিব সিহঁতি কিছুমানে কয় যে হাৰ্বেলো বনাব, এলোপেথি বনাব নে মানে কোনটো ধৰণৰ বনাই মানে সেইটো ক'ব পৰা নাই। কাৰণ ওপৰৰ পেকেজিংখিনি আছে, ওপৰৰ এলুমিনিয়াম ফইল আছে, ওপৰৰ নাইট ক্ৰীম আছে, কিবা কছমেটিক্স আছে, মানে কফ চিৰাপৰ ওপৰৰ লেভেলটোহে আছে, ভিতৰখিনি নাই। তো ভিতৰখিনি তাত মেনুফেকচাৰ কৰি তেওঁলোকে ভৰাব বুলি মানে আমাৰ এইটো ড্ৰাগ ইনস্পেক্টৰে আমাক কৈছে মানে। পূৰা অবৈধ, তেওঁলোকৰ একো মেনুফেকচাৰিং লাইচেঞ্চো নাই, একো মানে পাৰ্মিশ্যনো নাই, একোৱেই নাই। তেখেতক যেতিয়া একিউজনক সোধা হৈছে, তেখেতে কৈছে যে মই প্ৰথমতে গোটাই লওঁ, তাৰপিছত এপ্লাই কৰিম, এনেকুৱা টাইপৰ তেওঁলোকৰ ষ্টেটমেণ্টখিনি, যিটো মানে একো মিলা নাই। কিন্তু সেইটো অবৈধ, সম্পূৰ্ণভাৱে অবৈধ। তেখেতক সোধা পোছা কৰা মতে তেওঁ 1.5 বছৰৰ পৰা এইটো গোটা আৰম্ভ কৰিছে। আৰু মেচিনখিনি মূল্যও আপোনাৰ বহুত বেছি, আপোনাৰ মানে 20-30 লাখ মানৰ মেচিন মূল্য হ'ব। আৰু তেখেতে পেছাত মানে একো তেনেকুৱা কৰ্মত একো নহয়। তো আমি কেইদিনমান আগতে এটা চাইবাৰ ক্ৰাইমৰ ৰেড মাৰিছিলোঁ দক্ষিণ ৰঙামাটিতে। তো মোৰ এনেকুৱা লাগি আছে, সন্দেহ হৈছে তেখেতৰ নামো এবাৰ দুবাৰ ওলাইছিলে যে সেইটো হেৰিয়াত আগতে জড়িত আছিলে। তো মোৰ সন্দেহ মুক্ত হৈছে যে তাৰ প্ৰচিডখিনি, তাৰ যিটো চাইবাৰৰ যিখিনি পইচা ইনকাম কৰিছে তাৰখিনি তেওঁলোকে সেই মেচিনখিনি মেনুফেকচাৰিং কৰিব বিচাৰিছে নেকি। এই এংগলটোত আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব। এতিয়া বহুত প্ৰিলিমিনাৰী ষ্টেজত আছে। আজি ড্ৰাগ ইনস্পেক্টৰে আপোনাক এখন FIR দিছে, সেইটো আজি আমি কেছ ৰেজিষ্টাৰ কৰি তেখেতক কাইলৈ আমি কোৰ্টত ফৰৱাৰ্ড কৰিম। কেছ ৰেজিষ্টাৰ আজি এতিয়া হ'ব। এতিয়া FIRটো আমি ৰিচিভ কৰিছোঁ, ৰেজিষ্টাৰ কৰি আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টত ৰেজিষ্টাৰ হ'ব, আৰু বাকী চিটিং, ফৰ্জাৰী সেইখিনি ছেকশ্যনত ৰেজিষ্টাৰ কৰি আমি কাইলৈ আমাৰ অনাৰেবল কোৰ্টৰ আগত আমি প্ৰডিউচ কৰিম। আমিতো এতিয়ালৈকে বৰ্তমান এজনকে আটক কৰিছোঁ, তেওঁৰ নাম হৈছে আপোনাৰ জাহিদুল হক তালুকদাৰ বুলি। কিন্তু মোৰ নিশ্চয় মানে এটা ধাৰণা হৈছে তেওঁৰ লগত আৰু বহুতখিনি মানুহ জড়িত হৈ আছে। কাৰণ এইটো অকলে এটা ইমান ডাঙৰ মেচিনাৰী এটা মানে আনি অৰ্ডাৰ দিয়া, কেনেকৈ অৰ্ডাৰ দিলে, ক'ৰ পৰা আহিলে মেচিনাৰীখিনি, তাৰপিছত এইখিনি তেওঁলোকে, আৰু ডাঙৰ কথাটো হৈছে তেখেতে মানে এই হাই ছেকেণ্ডেৰী পাছ, মই যিমান দূৰ গম পালোঁ, এই হাই ছেকেণ্ডেৰী পাছ মানুহ এজনে ইমান ডাঙৰ এটা স্কেমত লেভেলত কেনেকৈ মানে ইমানখিনি আইডিয়া কৰিছে। তেওঁ সোধোতে কৈছে যে আমি ইউটিউবত চাইছোঁ, কিবা চাইছোঁ, কিন্তু সঠিককৈ আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিম তেতিয়াহে ওলাব। চক্ৰত থাকিব পাৰে, কাৰণ তেওঁলোকে মই জনাত এটা এণ্টাৰপ্ৰাইজো খুলি লৈছে, যিটো ঘৰতে এণ্টাৰপ্ৰাইজ হয়, তালুকদাৰ এণ্টাৰপ্ৰাইজ বুলি। তো তালুকদাৰ এণ্টাৰপ্ৰাইজৰ নামত তেওঁলোকে অৰ্ডাৰ দিয়ে, অৰ্ডাৰ আহে, মেচিনাৰীখিনি কোনে এছেম্বল কৰে নে পেকেজিং তেনেকৈ আহে, গোটেইখিনি আমি চালিজাৰি চালেহে গম পোৱা যাব।